গাইজ পঞ্চম টি-20 মেচখনত ভাৰতীয় দলে ইংলেণ্ডক 150 ৰানৰ ব্যৱধানত পৰাস্ত কৰিলে। ইংলেণ্ড দলে ভাৰতীয় দলক বেটিঙৰ কাৰণে আমন্ত্ৰিত কৰিছিল আৰু বেটিঙলৈ আহিয়েই অভিষেক শৰ্মাই যি তাণ্ডৱ চলাইছিল। অভিষেক শৰ্মাৰ আগত ইংলেণ্ডৰ সকলো বলাৰসকলেই যেন নিজৰ লাইন লেন্থ সকলো পাহৰি গৈছিলে। বল ক'ত কৰিব লাগিব, কেনেকৈ কৰিব লাগিব সকলো ভুলি গৈছিলে ইংলেণ্ডৰ বলাৰসকলে। আৰু অভিষেক শৰ্মাই প্ৰথমৰে পৰাই যি ধৰণে এটেকিং এপ্ৰ'চ লৈ যি মাইণ্ডছেটেৰে খেলত নামিছিল সেয়া অবিশ্বাস্য আছিলে। আৰু অভিষেক শৰ্মাৰ আজিৰ এই ইনিংছ যিমানেই প্ৰশংসা নকৰক সিমানেই কম হ'ব। অভিষেক শৰ্মাই যি এনে এজন খেলুৱৈ, যি খেলুৱৈয়ে যিদিনাখন চলিব, দুই দলৰ মাজত যে হাৰ আৰু জয়ৰ মাজৰ পাৰ্থক্য, সেই পাৰ্থক্য কৰি দিয়ে অভিষেক শৰ্মাই। আৰু যিদিনাখন চলিব ওৱান ছাইডেডলি যে মেচ অকলেই বিৰোধী দলৰ পৰা ওলাই লৈ যায়, অভিষেক শৰ্মাই আজিৰ ইনিংছতে প্ৰমাণ কৰিলে। ভাৰতীয় দলৰ হৈ অভিষেক শৰ্মাই কেৱল মাত্ৰ 37টা বলতেই শতকীয় ইনিংছ খেলি ভাৰতৰ হৈ দ্বিতীয় দ্ৰুততম শতক অৰ্জনকাৰী বেটাৰ হিচাপেও পৰিগণিত হয়। আৰু আজিৰ এই শতকেই অভিষেক শৰ্মাৰ টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ দ্বিতীয় শতক আছিল। আজিৰ মেচখনত বহুকেইটা ৰেকৰ্ড নিজৰ নামত গঢ়ি ল'লে অভিষেক শৰ্মাই। ভাৰতীয় দলৰ হৈ কোনো এজন খেলুৱৈয়ে এটা ইনিংছত 13টাকৈ ছিক্স কোবোৱা ৰেকৰ্ড নিজৰ নামত কৰি ল'লে। আৰু এয়া হ'ল অভিষেক শৰ্মাই ফাৰ্ষ্ট এনে এজন খেলুৱৈ যি খেলুৱৈয়ে ভাৰতীয় দলৰ হৈ এটা ইনিংছতে 13টাকৈ ছিক্স কোবোৱা ৰেকৰ্ড নিজৰ নামত কৰি লৈছে। তাৰোপৰি অভিষেক শৰ্মাই এই মেচতেই ভাৰতীয় দলৰ হৈ টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্ববৃহৎ ৰানৰ স্ক'ৰ, সেই স্ক'ৰ নিজৰ নামত কৰি ল'লে। পিছলৈ আনফালৰ পৰা ওপৰ জোপৰি ভাৰতীয় দলে উইকেট হেৰুৱাই আছিল। আৰু তেনে মুহূৰ্তত অভিষেক শৰ্মাৰ যি একাগ্ৰতা ভংগ হোৱা নাছিলে আৰু নিজৰ খেলৰ যি ধাৰণ, সেই ধাৰণ পৰিৱৰ্তন কৰি পেলাই খেল কিছু শ্ল' কৰি মেচ ডিপলৈকে লৈ যোৱাৰ পিছত পুনৰবাৰ এটেকিং কৰিছিল। এনে ছিচুৱেশ্যনত ভাৰতীয় দলে ওপৰ জোপৰি উইকেট হেৰুৱাই আছিল। তেনে ক্ষেত্ৰত অভিষেক শৰ্মাই যে নিজকে ছাৰেণ্ডাৰ কৰিব পাৰিছিল এনে মুহূৰ্তত, সেয়াও দক্ষতাৰ প্ৰমাণ দিছিলে অভিষেক শৰ্মাই। আৰু শেষলৈকে অভিষেক শৰ্মাই 54টাকৈ বলৰ সন্মুখীন কৰি 135 ৰানৰ যি ইনিংছ খেলিছিল। পিছলৈ বলিঙত আহি এটা অভাৰতেই 2টা উইকেট লৈ অলৰাউণ্ড প্ৰদৰ্শন কৰিছিল। আৰু এই অলৰাউণ্ড প্ৰদৰ্শনৰ কাৰণে অভিষেক শৰ্মাক মেন অফ দ্য মেচৰ সন্মান দিয়া হৈছিল। আৰু অভিষেক শৰ্মাই আজি মেচখনত যি চমক সৃষ্টি কৰিছিল যে বেটিং কৰাৰ উপৰিও বলিঙো যে কৰিব পাৰে অভিষেক শৰ্মাই, পাৰ্ট টাইম বলাৰ বা ছিক্স বলাৰৰ কাম অভিষেক শৰ্মাই কৰি দিব পাৰে, পুনৰ এবাৰ আজিৰ এই মেচখনত দেখুৱাই দিলে। শিৱম ডুবেও অলৰাউণ্ড প্ৰদৰ্শন কৰিছিলে। প্ৰথমতে 13টা বলৰ সন্মুখীন কৰি 30 ৰানৰ এটা তুফানী ইনিংছ খেলিছিলে। আৰু পিছলৈ বল হাতেৰেও 2টা উইকেট লৈ যোৱা মেচত কনকাশ্যন ছাবষ্টিটিউটৰ যি সমালোচনা আছিল, সেই সমালোচনাত প্ৰত্যুত্তৰ দিলে শিৱম ডুবে আৰু 2টা উইকেট লৈ দেখুৱাই দিলে যে ডুবেৰো বলিং কৰাৰ দক্ষতা আছে। তাৰোপৰি মেচখনত যদি কোৱা হয়, বৰুণ চক্ৰৱৰ্তীয়েও আজি ভাল বলিং কৰিছিলে। আৰু লিয়াম লিভিংষ্টনক পুনৰ এবাৰ বৰুণ চক্ৰৱৰ্তীয়ে আউট কৰিছিলে। আৰু বৰুণ চক্ৰৱৰ্তীয়ে আজিও যি ধৰণে হাই স্ক'ৰিং মেচখনত বলিং কৰিছিল, ইয়াৰ পৰাই চক্ৰৱৰ্তীয়ে যে নিজৰ যি স্থান, সেই স্থানটো আৰু চিমেণ্টিং কৰিলে পুনৰ এবাৰ। আৰু ছিৰিজত 14টাকৈ উইকেট লৈ বৰুণ চক্ৰৱৰ্তীয়ে মেন অফ দ্য ছিৰিজৰ সন্মান লাভ কৰিলে। তাৰোপৰি গুৰুত্বপূৰ্ণ বিষয় হ'ল যে মহম্মদ ছামীয়ে এই মেচখনত প্লেইং 11ত উভতি আহে। আৰু প্ৰথমৰে পৰাই পাৱাৰ প্লেত যি ধৰণে বলিং কৰিছিল মহম্মদ ছামী, ইয়াৰ পৰাই বুজিব পৰা গৈছে যে ছামীৰ যি ইনজুৰি সমস্যা আৰু নাই। ছামীয়ে আজিৰ মেচখনত 3টাকৈ উইকেট লৈ সৰ্বাধিক উইকেট টেকাৰ বলাৰ হিচাপে পৰিগণিত হৈছিল মহম্মদ ছামীয়ে। আৰু কেৱল মাত্ৰ 25 ৰান ব্যয় কৰি 3টা উইকেট লৈ ইংলেণ্ড দলক যি মোক্ষম আঘাত দিছিলে প্ৰথমৰে পৰাই, আৰু প্ৰথমতেই ব্ৰেক থ্ৰু দিয়াত যি সহায় কৰিছিলে ভাৰতীয় দলক মহম্মদ ছামীয়ে, ইয়াৰ পৰাই পুনৰ প্ৰমাণ হৈ গ'ল যে মহম্মদ ছামী পূৰ্বৰ লয়লৈ ঘূৰি আহিব আৰু ইনজুৰিৰ কোনো সমস্যা নাই। এয়া ভাৰতীয় দল আৰু ভাৰতীয় ক্ৰিকেট ফেন্সৰ কাৰণে ইয়াতকৈ ভাল খবৰ আৰু একোৱেই হ'ব নোৱাৰে। তো বন্ধুসকল, আজিৰ মেচখনৰ জয়ৰ লগে লগে ভাৰতীয় দলে ইংলেণ্ডক
পাঁচখনীয়া T20 মেচৰ যি ছিৰিজ আছিল এই ছিৰিজত 4-1 ব্যৱধানত পৰাস্ত কৰিলে আৰু চাব গ'লে তুলনামূলকভাৱে ছিৰিজখনত ভাৰতীয় দলৰ টপ শাৰীৰ কেইজনমান বেটাৰ ভাল প্ৰদৰ্শন কৰিব পৰা নাই যদিও যিদৰে ডমিনেটিংভাৱে ছিৰিজখনত প্ৰদৰ্শন কৰিছে ভাৰতীয় দলে, ইয়াৰ পৰাই ভাৰতীয় দলে দেখুৱাই দিলে যে কিয় T20ত ভাৰতীয় দলে চেম্পিয়ন আৰু বিশ্ব চেম্পিয়ন সদায় চেম্পিয়নৰ দৰেই খেলে, সেয়া পুনৰ এবাৰ দেখুৱাই দিলে। তো গাইজ আজিলৈ এয়াই আছিলে 5th মেচৰ যি মেটচ প্ৰিভিউ। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।